সেইদিনা ফটো এখন দিছিলোঁ আৰু এয়া কি আপোনালোকে ধৰিব পাৰিছেনে সুধিছিলোঁ। বহুতে নৰসিংহৰ পাত বুলি কৈছিলে, কিন্তু নৰসিংহৰ পাত নহয়, এয়া হৈছে, চিনি পাইছেনে এতিয়া? এয়া হৈছে নিমপাত। আৰু নিমপাতৰ পকৰি আপোনালোকে কোনে কোনে খাই পাইছে বাৰু? যিসকলে পাইছেতো তেওঁলোকে ইয়াৰ সোৱাদটো জানে, আৰু যিসকলে পোৱা নাই আজি তেওঁলোকৰ কাৰণে ভিডিঅ'টি। বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। আৰু মই মুনমিয়া আপোনালোক সকলোকে আদৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। এটা বাতি লৈছোঁ, বাতিটোত 2 চামুচ লৈছোঁ বেচন, তাৰপিছতে 1.5 চামুচ লৈছোঁ পিঠাগুড়ি। যদি আপোনাৰ ওচৰত সদ্যহতে বেচন নাই তেতিয়াহ'লে আপুনি দালি কেইটামান তিয়াই থ'ব, মচুৰ দালি, তাৰপিছতে মিক্সিত গুড়ি কৰি ল'ব আৰু পিঠাগুড়ি দি দিব, আৰু তাৰ লগতে আপুনি ভাল পোৱা মছলাকেইটা দি দিব। মই দি দিছোঁ জিৰা, ধনিয়া প্ৰায় আধা চামুচমানৰ জোখৰ, আৰু লগতে দি দিছোঁ ৰঙা জলকীয়াৰ পাউডাৰ। গোটেইকেইটা দি পেলাই অকণমান সোৱাদ অনুসৰি দি দিছোঁ নিমখ, আৰু গোটেইখিনি ধুনীয়াকৈ এনেকৈ মানে শুকানে শুকানে অলপ সময় মিহলাই থাকিম যাতে গোটেই বস্তুখিনি মিলি যায়। আৰু এনেকৈ যদি আপুনি নিমপাতৰ পকৰি বনাই খায় নহয় তেতিয়াহ'লে বহুত বেছি তিতা নালাগে, আৰু প্ৰত্যেকে খাবলৈ ভাল পায়, মানে মচমচীয়া হৈ পৰে। আৰু এনেও খৰখৰীয়াকৈ ভাজিলেও নিমপাত ভাল লাগে, কিন্তু এনেকৈ বেচনত দি দিলে সৰু ল'ৰা ছোৱালীয়ে হওক বা তিতা যিসকলে বেয়া পায় তেওঁলোকক খুৱাবলৈ সুবিধা হয় আৰু, নে কি কয়? যদি এই পৰ্যায়লৈকে ভিডিঅ'টি চাই আছে, যদি ভাল লাগিছে, যদি আপুনি এনেকৈ কেতিয়াও নিমপাত ফ্ৰাই কৰি খোৱা নাই বা পকৰি বনাই খোৱা নাই তেতিয়াহ'লে এদিন খাই চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে আপুনি শ্বেয়াৰ কৰি থৈ দিব, কেতিয়াবা বনাই খাব পাৰিব, বা আলহীকো কেতিয়াবা এনেকৈ দি চাব পাৰে দেই। মই দি চাইছিলোঁ কিন্তু বহুত ভাল লাগে, আৰু তেওঁলোকেও বহুত ভাল পাইছে। কেনেকৈ বনাইছিলা বুলি বহুতে প্ৰশ্ন কৰি আছিলে, গতিকে আজি ৰেচিপিটো দিবলৈ চেষ্টা কৰিছোঁ। যিসকলে জানে তেওঁলোকেতো জানেই, আৰু যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব বুলিহে ভিডিঅ'টি আগবঢ়ালোঁ। তাৰপিছত এয়া ধুনীয়াকৈ মই পানী দিলোঁ, 1.5 কাপমানৰ জোখৰ পানী দিয়াৰ পিছত ধুনীয়াকৈ মিহলাই লোৱাৰ পিছত মই নিমপাত ফ্ৰাই কৰিবলৈ যিখিনি তেল গৰম কৰি লৈছিলোঁ তাৰে 1 চামুচমানৰ জোখৰ গৰম ৰিফাইন দি দিছোঁ। দি পেলাই আকৌ এবাৰ ভালকৈ এনেকৈ মিহলাই লৈছোঁ, আৰু তাৰপিছতে এনেকৈ নিমপাতৰ থালিটো ধুই লৈছোঁ। ধুই লোৱাৰ পিছত মই এটা ঠানি অকণমানিকৈ ছিঙি লৈছোঁ। ছিঙি লোৱাৰ পিছত এই মিশ্ৰণটোত ধুনীয়াকৈ ডুবাই দিছোঁ। আৰু আপোনালোকে মিশ্ৰণটো বহুত বেছি পাতল নাইবা বহুত বেছি ডাঠ নকৰিব। মই যিটো মিশ্ৰণ মানে চামুচখনৰ পৰা ল'লে মানে লাহে লাহেকৈ বৈ যাব লাগে তেনেকুৱা ধৰণৰ মিশ্ৰণ কৰিব। আৰু নিমপাত কেইখিলাত ওপৰে তলে যিমান পাৰি সিমান ধুনীয়াকৈ বেচনত ডুবাই ল'ব, মানে বেচনৰ মিশ্ৰণটোৰ কথা কৈছোঁ। আৰু এই চাওক দিয়াৰ লগে লগে ধুনীয়াকৈ ফুলি আহিছে, দেখিছেনে? আৰু পটককৈ লৰাই নিদিব, যেতিয়া অকণমান ফুলি অহা নিচিনা পাব তেতিয়া লৰাই দিব। ইলুটিও যেতিয়া সিজি উঠিব তেতিয়া আপোনালোকে কাঢ়ি থ'ব। প্ৰথমতে মানুহজনলৈ ভাত বাঢ়ি পেলাই দি ল'লোঁ। অৱশ্যে নিমপাতৰ এই পকৰিটো নহয় গৰমে গৰমেহে বেছি টেষ্ট লাগে দেই, গতিকে একেবাৰে খোৱাৰ মানে ভাতকেইটা বাঢ়ি লোৱাৰ পিছতহে আপোনালোকে পকৰিটো বনাবলৈ চেষ্টা কৰিব। আৰু এই নিমপাতৰ পকৰিটো কেতিয়াবা চাহৰ লগত খায়ো ভাল লাগে। তিতা যিসকলে ভাল পায় তেওঁলোকে বেছি ভাল পাব, আৰু যিসকলে তিতা নাখায় তেওঁলোকেও কিন্তু খাবলৈ বেয়া পাব বুলি মই নকওঁ, কাৰণ এই পকৰিটো বহুত বেছি পৰিমাণে ভাল লাগে। নিমপাতৰ লগতে আপোনালোকে শেৱালি ফুলৰ পাতো এনেকৈ পকৰি বনাই খাব পাৰে। আৰু সেয়াই কাম আছিলে আজিৰ ভিডিঅ'টি ইমানেই। পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ত।